আমাৰ জীৱনটোক আগুৱাই নিবলৈ হলে প্ৰত্যেকটো পথকে আপোন কৰি ল'ব লাগে। এয়াই জীৱন, য'ত আমি হাজাৰ দুখত থাকিলেও দুখবোৰ লুকুৱাব লগা হয়। আপুনি ভালে থাকিবলৈ হলে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব, সেই স্মৃতিবোৰ উৰুৱাই দিব লাগিব। যদিহে বাস্তৱত আপুনি কিবা এটা কৰিব বিচাৰিছে, তেনেহলে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় বিচাৰি পাব। আৰু যদি একো কৰিব নিবিচাৰে, তেনেহলে অজুহাতেও একো কৰিব নোৱাৰিব। পাৰিলে জীৱনত সকলোকে গুৰুত্ব দিবলৈ, সন্মান দিবলৈ চেষ্টা কৰিবচোন। যিজন বেয়া তেওঁ আপোনাক শিক্ষা দি থৈ যায়। আপোনাক অৱহেলা কৰাজনক ধন্যবাদ দিয়ক, কাৰণ সেই অৱহেলাই আপোনাৰ উন্নতিৰ কাৰণ হৈ পৰিব পাৰে। কিবা এটা মানি ল'বলৈ বা মনাবলৈ শিকক, কাৰণ এই দুটাক লৈয়ে জীৱন। কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব। আপুনি যেনেকৈ নহওক কিয় আপোনাৰ বাবে আপুনিয়েই শ্ৰেষ্ঠ। অৱহেলা কৰাজনে অনুভৱেই নকৰে যে তেওঁ কিমান কষ্টত আছে। স্বাৰ্থপৰ মানুহবোৰৰ কাষত সম্পৰ্কৰ কোনো দাম নাই। আপোনাৰ পিছফালে আপোনাক বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহৰ পৰা আঁতৰি থকাই ভাল, কাৰণ এওঁলোক শত্ৰুতকৈও বেছি ভয়ংকৰ। ভুল পথেদি গলে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাবলগীয়া হয়। আমাৰ জীৱনত যি হয় নিশ্চয় তাৰো কিবা এটা কাৰণ থাকে। নহলে আপোনাক কিবা এটা বনাই থৈ যায়, নহলে কিবা এটা শিক্ষা দি থৈ যায়। যেতিয়া আপোনাক কোনোবাই বহুত বেয়াকৈ হৃদয়ত আঘাত কৰি থৈ যায়, তেতিয়া আপুনি মনে মনে থকাই ভাল। কাৰণ যিবিলাকক আমি আমাক কৰা আঘাতৰ বাবে একো প্ৰত্যুত্তৰ নিদিওঁ, সেইসকলক সদায় সময়ে প্ৰত্যুত্তৰ দিবই। যদি আপুনি জীৱনত কিবা এটা কৰাৰ সপোন পুহি ৰাখিছে, তেন্তে আপুনি নেদেখাকৈ নুশুনাকৈ আৰু একো নোকোৱাকৈ নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক। কিয়নো এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে না নিজে কিবা এটা কৰিব পাৰে, না আনক কিবা এটা কৰিবলৈ উৎসাহ যোগায়। সদায় মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰে। আপুনি কৰি অহা কামবোৰক ভয় কৰক, নেদেখাজনক নহয়। নেদেখাজনেতো আপোনাক ক্ষমা কৰিয়েই দিব। আপুনি যি কৰ্মই কৰি আছে তাৰ ফলেই পাব। যেনেদৰে হাজাৰজনী মাকৰ মাজত এটা গৰুৰ পোৱালীয়ে মাকক বিচাৰি লয়, ঠিক তেনেকৈ কৰ্মই কৰ্তাক বিচাৰি লয়। গতিকে এই তিনিটা কথা যদি আপোনাৰ মাজত ৰাখে, বিশ্বাস ৰাখক, ভগৱানে আপোনাক নিশ্চয়কৈ যিকোনো ৰূপত সহায় কৰিবই। 1. কৰ্ম, 2. দৃঢ়তা আৰু 3. উদ্দেশ্য। আমি মানুহবোৰ কেনেকুৱা জানেনে? এটা সৰু কথাতে আমি কাৰোবাক এৰিও দিব পাৰোঁ, কিন্তু ভগৱানক আপুনি যদি শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰে, ভাবে, তেওঁ সকলোকে আঁকোৱালি লয়। আমি যে ভাবো লগ সংগই আপোনাক আপোনাৰ সন্তানক নষ্ট কৰি থৈ যায়। মনত ৰাখিব, লোহাক কোনেও নষ্ট কৰিব নোৱাৰে, কেৱল পাৰে নিজৰ মামৰেহে। ঠিক তেনেদৰে আপোনাকো আপোনাৰ কৰ্ম আৰু অহংকাৰেহে ধ্বংস কৰিব পাৰে। সেইকাৰণে সদায় ভাল চিন্তাৰে আগবাঢ়ক, তেতিয়া নিশ্চয় ভাল হ'বই।